নিঃসন্দেহে ব্যক্তিত্বই হৈছে মানুহৰ প্ৰকৃত পৰিচয়। বাহ্যিক সৌন্দৰ্যই হয়তো চকু জয় কৰিব পাৰে, কিন্তু অন্তৰ্নিহিত সৌন্দৰ্যইহে হৃদয় স্পৰ্শ কৰিব পাৰে। এজন ব্যক্তিৰ প্ৰকৃত মূল্য নিৰ্ভৰ কৰে তেওঁৰ চিন্তা, অনুভৱ আৰু কৰ্মৰ ওপৰত। আত্মাৰ সৌন্দৰ্য হ'ল সেই পোহৰ যিয়েই আন্ধাৰতো পথ প্ৰদৰ্শন কৰে, যিয়েই সম্পৰ্ক বান্ধোনক শক্তিশালী কৰে আৰু যিয়েই মানুহক সঁচাকৈ অনন্য কৰি তোলে। সময় পাৰ হৈ যায়, চেহেৰাৰ সৌন্দৰ্য ম্লান হৈ যায়, কিন্তু মানুহৰ হৃদয়ত স্থান দখল কৰা প্ৰকৃত সৌন্দৰ্য কেতিয়াও ম্লান নহয়। সেইবাবে বাহ্যিক সৌন্দৰ্য খেদি ফুৰাৰ পৰিৱৰ্তে হৃদয়খন পোহৰাই তোলাটোৱেই ভাল। পৃথিৱীত আটাইতকৈ বেছি ব্যৱহৃত কিবা আছে যদি সেইটো হ'ল পুৰুষ। যিদিনা এজনী ছোৱালী সন্তান জন্ম হয় আৰু ছোৱালীজনী যেতিয়া গাভৰু হয়, তেতিয়া মাকৰ শাৰী, ভিন্ন সামগ্ৰী তথা গহনা সকলো পায়। কিন্তু এটা পুত্ৰ সন্তান ডাঙৰ হ'লেই প্ৰায় দেউতাকৰ ঋণ, ভায়েকৰ দায়িত্ব, স্বামীৰ কৰ্তব্য পুৰুষজনে বুজি পোৱা দিনৰে পৰা পুৰুষজনৰ মুখৰ কোমল হাঁহিটো বন্ধ হৈ যায়, দায়িত্বৰ হেঁচাত গৃহস্থ হৈ যায়। মই বা আপুনি কোনো অতি প্ৰয়োজন কোনোবা নহয়। এনে নহয় যে আপোনাৰ বা মোৰ অবিহনে কাৰোবাৰ জীৱন বন্ধ হৈ যাব। আপুনি বা মই কাৰোবাৰ প্ৰথম পচন্দ নহয়। আপোনাৰ বা মোৰ অবিহনে কোনোৱে ৰৈ নাথাকে। সকলো নিজৰ পথতেই চলি থাকিব। আমি বেলেগতকৈ বেলেগ একো নহয়। আপোনাৰ বা মোৰ কাৰণে আকাশখন ডাৱৰে ঢাকি থকা নাই। আপুনি বা মই সহজেই পাহৰি যাব পৰা মানুহ। আপুনি বা মই এনেকুৱা এজন ব্যক্তি যাৰ বাবে কাৰোৰ হৃদয় গধুৰ নহয়। আমি জানো এদিন সকলো আঁতৰি যাব। আমাৰ অস্তিত্ব কাৰোবাৰ স্মৃতিত ম্লান হৈ যাব। জীৱনৰ আটাইতকৈ কঠিন কামটো হ'ল নিজৰ ভুল বিচাৰি উলিওৱাটো। আমি সদায় আনৰ দোষ বিচাৰিবলৈ সাজু। কোন স্বাৰ্থপৰ, কোন অসৎ, কোন নিষ্ঠুৰ আমি সহজেই চিনাক্ত কৰিব পাৰোঁ। সঁচা কথা ক'বলৈ গ'লে আমি নিজেও কেতিয়াবা বাটত স্বাৰ্থপৰ, ঈৰ্ষাশীল হৈ পৰোঁ, কিন্তু নিজৰ দাপোণত ধৰা নপৰোঁ। গতিকে আমি আনৰ নহয়, নিজৰ দোষ বিচাৰি উলিওৱা উচিত। প্ৰথমে নিজকে চিনি পাবলৈ শিকা উচিত। যদি সকলোৱে নিজৰ নিজৰ চিন্তাত ব্যস্ত হৈ পৰে, তেন্তে আনৰ ভাল বেয়াৰ কথা ভাবিবলৈ সময় নাথাকে। নিজকে স্বাধীন কৰিবলৈ শিকা উচিত। কাৰোৰ বিৰুদ্ধে অভিযোগ, কাৰোৰ পৰা আশা, নিজৰ বিষয়েও আনক একো ক'বলৈ ইচ্ছা নকৰা উচিত। নিজৰ মাজতে অকলে সুখেৰে দিন পাৰ কৰিবলৈ শিকা উচিত। কাৰো লগত কথা পতাৰ ইচ্ছা নকৰাই ভাল। আনৰ হস্তক্ষেপ নোহোৱা এক স্বাধীন জীৱন গঢ়ি তুলিবলৈ শিকা উচিত। দেখিব সমাজখনে আপোনাক আৰু কেতিয়াও কষ্ট দিব নোৱাৰে, আপোনাক আঘাত দিব নোৱাৰে, মুখৰ হাঁহিটো মচিব নোৱাৰিব। মানুহে প্ৰায়ে কয়, ভাগ্যত নাছিলেই সেইবাবে নাপালোঁ। কিন্তু আচলতে সকলো বস্তুৰ মূলতে আছে ইচ্ছা, বিশ্বাস আৰু প্ৰাৰ্থনা। ভাগ্য এনেকুৱা এটা বস্তু নহয় যিটো কাগজত লিখাৰ দৰে আৰু সলনি কৰিব নোৱাৰি। যদি আপুনি সঠিকভাৱে সম্পূৰ্ণ বিশ্বাসেৰে ভগৱানৰ পৰা কিবা এটা বিচাৰে, তেন্তে সেই প্ৰাৰ্থনাৰ শক্তি ইমান গভীৰ যে ই সকলো সলনি কৰিব পাৰে। ভগৱানে কেতিয়াও সঁচা প্ৰাৰ্থনা শুনি উপেক্ষা নকৰে। তেওঁৰ ইচ্ছাই সকলো। হয়তো কেতিয়াবা বিচৰাখিনি তৎক্ষণাৎ দিয়ে, নহ'লে অপেক্ষাত ৰাখে, অথবা তাতোতকৈ ভাল কিবা দিয়ে বা বিপদৰ পৰা যেনে তেনে হ'লেও আঁতৰাই আনে। আপুনি যেতিয়া কাৰোবাৰ পৰা নাপায় হতাশ হৈ পৰে, তেতিয়া মনত ৰাখিব, ভগৱানে সেইটো বস্তু পোৱাত নিশ্চয় আপোনাৰ বাবে চেষ্টা কৰিব। সেয়ে কেতিয়াও আশা হেৰুৱাব নালাগে। আপুনি যি বিচাৰে সেয়া ভগৱানৰ ওপৰত প্ৰাৰ্থনাৰ জৰিয়তে বিচাৰি নিজৰ কামখিনি কৰি যাওক। কাৰণ প্ৰকৃত প্ৰাৰ্থনা আৰু শুদ্ধ কৰ্মই আমাৰ ভাগ্যকো সলনি কৰিব পাৰে। আমি কেতিয়াও অতীতক নতুনকৈ লিখিব নোৱাৰোঁ। আমাৰ কোৱা কথা, কৰা কাম, আনক দিয়া ভালপোৱা সকলো ঠিক তাতেই থাকিব। য'ত আমি সেইবোৰক এৰি থৈ আহিছিলোঁ, সেই পৃষ্ঠাবোৰ তেনেকৈয়ে থাকিব, য'ত আমি সেই পৃষ্ঠাবোৰত যি লিখি থৈ আহিছিলোঁ। মাত্ৰ এটা কথা যে এই সত্যটোক বুজি লোৱাৰ বাবে বহু সাহসৰ প্ৰয়োজন। বহু সময়ত বেদনাবোৰ আৰু অনুশোচনাবোৰ মনৰ পৰা এৰি পেলাই দিয়াটো বহু কঠিন হৈ যায়। কিন্তু আমি মনত ৰাখিব লাগিব, আমাৰ কাহিনী কেতিয়াও সেই এৰি অহাতেই থমকি ৰৈ নাযায়, আগবাঢ়ি যাবই। আৰু সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। এনে ধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।